1 লাখ চাকৰি হোৱাৰ পিছত নিয়ম মতে মই ৰখি যাব লাগিছিল কিন্তু মই যদি ৰখি যাওঁ নিবনুৱা ল'ৰাবিলাকেতো মনটো ভাঙি যাব গতিকে ৯৫,০০০ চাকৰি দি লগে লগে আকৌ ৩৫,০০০ চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো এতিয়া ল'ৰাবিলাকে চাব মদ পানী খোৱা কমিছে ৰাতিপুৱা ফিল্ডত দৌৰি থাকে ষ্টেডিয়ামত বোলে কিয় পুলিচৰ ইণ্টাৰভিউ মাৰিব লাগিব ল'ৰা ছোৱালীবিলাক স্কুল কলেজত পঢ়া আৰম্ভ কৰিছে আগত নগৈছিল বোলে এতিয়া পঢ়িয়ে চৰকাৰী চাকৰি হয় 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ওলাইছে শিক্ষকৰ চাকৰি ওলাইছে আমি পঢ়িব লাগে আগতে বাগিচা লৰাই 2টা মেডিকেল সিট পাইছিল এতিয়া 30টা 40টা কৈ মেডিকেল সিট পায় মানুহৰ বাবে 200টা মেডিকেল সিট আছিল আজি আমি 1500-1700 মেডিকেল সিট হৈ গ'ল এবাৰ তিনচুকীয়াত মেডিকেল কলেজ হ'ব আৰু 100টা মেডিকেল সিট বাঢ়িব কলেজ বিলাকৰ নিৰ্মাণ আৰম্ভ হ'ল য'ত কলা আছিল তাত বিজ্ঞান য'ত বিজ্ঞান আছিল তাত কমাৰ্চ এতিয়া আমি নতুনকৈ হাতত লৈছো যে আমাৰ যিমান চৰকাৰী হাই স্কুল আছে তাত আমি 7 কোটি 8 কোটি টকাকৈ খৰচ কৰি প্ৰত্যেক বছৰতে আমি এই হাই স্কুল বিলাক বনাই যাম যাতে ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ স্কুল বিলাক বেছি ভাল হয় মহিলাসকলে বহুত দিন আত্মসহায়ক গ্ৰুপ বনালে আহা যোৱা কৰি আছে এইবাৰ আমি কৈছো নহয় আইসকলক লাখপতি বাইদেউ বনাব লাগিব বনিব ইচ্ছা আছে নে নাই কাৰ নাই হাত দাঙকচোন নাই বনিব লাখপতি হবৰ কাৰ ইচ্ছা আছে তেওঁলোকে হাত দাঙক এতিয়া ফৰ্ম নিলে নে নাই ফৰ্মখন আনিলে নে নাই কালেকশ্যন কৰিলে নে নাই এতিয়া ফৰ্মখন যদি ঘৰত ৰাখি থৈ দিয়ে কামটো নহব একেদিনতে ফৰ্মটো ফিল আপ কৰিব 3, 4, 5 তাৰিখে আমি আপোনালোকৰ পৰা ফৰ্মটো ঘূৰাই ল'ম আৰু তাৰ পিছত ফৰ্মখিনি পৰীক্ষা কৰি কোনবা এদিন আপোনালোকৰ বেংকত একাউণ্টত 10,000 টকা টিপলিং কৰি সোমাই দিম ঠিক আছে যেতিয়া 10,000 টকা পাব তেতিয়া গিৰিয়েকেও ক'ব দে মোক পইচা কেইটা দে তেতিয়া আপোনালোকে ক'ব নহয় এইকেইটা পইচা নলবি এইকেইটাৰ পৰা কণী পাৰিব